নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক মোৰ অনলাইন ক্লাছলৈ আমন্ত্ৰণ তথা সম্ভাষণ জনালো আজি মই অধ্যয়ন কৰিবলৈ ওলাইছো নৱম শ্ৰেণীৰ ঐচ্ছিক বিষয় ভূগোলৰ প্ৰথম পাঠৰ ওপৰত আহা আমি ক্লাছটো আৰম্ভ কৰো এই প্ৰথম পাঠত আমি পঢ়ি বতৰ আৰু জলবায়ুৰ বিষয়ে বতৰ আৰু জলবায়ুৰ বিষয়ে পঢ়িম তাৰ আগতে মই কৈ লওঁ এই পাঠত মূল আলোচ্য বিষয়সমূহ কি এই পাঠৰ মূল আলোচ্য বিষয়সমূহ হৈছে বতৰ আৰু জলবায়ুৰ সংজ্ঞা বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য তাৰ পিছত আমি পঢ়িম বতৰ আৰু জলবায়ুৰ উপাদানসমূহৰ বিষয়ে তাৰ পিছত আমি পঢ়িম বতৰ আৰু জলবায়ুৰ কাৰকসমূহ আৰু শেষত পাঠৰ শেষত আমি পঢ়িম বিশ্বত উপলব্ধ হোৱা বিভিন্ন ধৰণৰ জলবায়ুৰ বিষয়ে আহা আমি প্ৰথমতে বতৰ আৰু জলবায়ুনো কি এই বিষয়ে জানি লওঁ বতৰ আৰু জলবায়ুৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া প্ৰথমতে আমাৰ মনলৈ আহে বায়ুমণ্ডলৰ কথা কাৰণ বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন কৰা যিকোনো ঘটনাই এই বায়ুমণ্ডলতে সংঘটিত হয় কিন্তু এই বায়ুমণ্ডলনো কি বায়ুমণ্ডলক আমি সকলোৱে বায়ুতেই ডুব গৈ আছো যদিও আমি কিন্তু বায়ু দেখিবলৈ নাপাওঁ কিন্তু আমি অনুভূতিহে কৰিবলৈ পাৰোঁ উপলব্ধি কৰিবলৈ পাৰোঁ এই বায়ুমণ্ডলেই আমাৰ পৃথিৱীৰ চাৰিওকাষে থকা এক বায়ুৰ আৱৰণ আৰু এই বায়ুৰ আৱৰণ আমাৰ পৃথিৱীৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈকে প্ৰসাৰিত হৈ আছে এই বায়ুমণ্ডল পৃথিৱীৰ চাৰিওফালে লাগি থাকে কেলে ইয়াৰ মূল কাৰণ হৈছে পৃথিৱীৰ কেন্দ্ৰত থকা মাধ্যাকৰ্ষণ শক্তি মানে কি মাধ্যাকৰ্ষণ শক্তি হৈছে এই শক্তিয়ে সকলো বস্তু নিজৰ গালৈ টানি থাকে এহে ভূপৃষ্ঠৰ চাৰিওফালে এই বায়ুমণ্ডল সদায়ে লাগি থাকে বায়ুমণ্ডলৰ এইমাত্ৰ মই উল্লেখ কৰিলোৱে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ থাকে আৰু এই বায়ুমণ্ডলকে প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি এই ভাগবোৰ হৈছে ট্ৰপোস্ফিয়াৰ একেবাৰে নিম্ন স্তৰত থকা ভাগটোৰ নাম হৈছে ট্ৰপোস্ফিয়াৰ তাৰ ওপৰত ষ্ট্ৰেটোস্ফিয়াৰ নামৰ এটা ভাগ আছে তাৰ ওপৰত মেসোস্ফিয়াৰ নামৰ এটা বায়ুমণ্ডলৰ স্তৰ আছে আৰু তাৰ ওপৰত থাৰ্মোস্ফিয়াৰ নামৰ এটা স্তৰ আছে থাৰ্মোস্ফিয়াৰৰ ওপৰত আকৌ আন এটা স্তৰ আছে যিটো স্তৰৰ নাম এক্সোস্ফিয়াৰ আৰু এই এক্সোস্ফিয়াৰত কিন্তু বায়ুমণ্ডলৰ খুব নগণ্য পৰিমাণৰ বায়ুহে থাকে মানে এই এক্সোস্ফিয়াৰ স্তৰটো খুব পাতল ভূপৃষ্ঠৰ গাতে লাগি থকা এই ট্ৰপোস্ফিয়াৰতে বায়ুমণ্ডলৰ এই স্তৰটোতে বতৰৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন হৈ থাকে ট্ৰপোস্ফিয়াৰ এই স্তৰটো পৃথিৱীৰ গাতে লাগি থকাৰ কাৰণে ইয়াতে জলীয় বাষ্পৰ পৰিমাণো বেছি কাৰণ ভূপৃষ্ঠত থকা মহাসাগৰৰ পৰা বাষ্পীভৱন প্ৰক্ৰিয়াৰে যি পানী বাষ্প হৈ ওপৰলৈ উৰি যায় সেই পানীৰ বাষ্পবোৰ ট্ৰপোস্ফিয়াৰতে থাকে গতিকে যেতিয়া ইয়াত বাষ্প থাকিব তেতিয়া তাত মেঘৰ সৃষ্টি হয় আৰু মেঘৰ পৰা বৰষুণৰ সৃষ্টি হয় এইদৰে বিভিন্ন সময়ত বতৰৰ যি উপাদান উত্তাপ মেঘ বৰষুণ চাপ এইবিলাকৰ পৰিৱৰ্তন হৈ থকাৰ কাৰণে বতৰৰো সঘনে পৰিৱৰ্তন হৈ থাকে বায়ুমণ্ডলৰ অৱস্থা স্থানভেদে সকলো সময়তে পৰিৱৰ্তন হৈ থকা দেখা যায় বায়ুমণ্ডলৰ পৰিৱৰ্তনৰ অৱস্থাৰ অন্যতম প্ৰধান কাৰণ হৈছে সূৰ্যৰ তাপ বায়ুমণ্ডলৰ যি অৱস্থাৰ পৰিৱৰ্তন হয় যাৰ কাৰণে বতৰৰ পৰিৱৰ্তন হয় এই সকলোবোৰৰ মূল কাৰণ হৈছে সূৰ্যৰ তাপ যেতিয়া ভূপৃষ্ঠত পৰেহি তেতিয়া এই বায়ুমণ্ডলৰ স্তৰবিলাকৰ মাজেৰে ভূপৃষ্ঠত পৰেহি যেতিয়া ভূপৃষ্ঠত পৰাৰ আগতে এই বায়ুমণ্ডলৰ স্তৰবোৰে সূৰ্যৰ তাপ কিছু শুহি লয় আৰু বাকি অৱশিষ্ট যিখিনি সূৰ্যৰ তাপ থাকে সেইখিনি ভূপৃষ্ঠত পৰেহি আৰু ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ ট্ৰপোস্ফিয়াৰ নামৰ স্তৰটোত বায়ুৱে শোষণ কৰে গতিকে ট্ৰপোস্ফিয়াৰৰ বায়ুৰেখি সাধাৰণতে উত্তপ্ত হৈ থাকে ভূপৃষ্ঠৰ ওপৰত সকলো ঠাইতে কিন্তু সূৰ্যৰ তাপৰ বিতৰণ সমভাৱে নপৰে মানে
সকলো ঠাইতে সূৰ্যই সমানে তাপ নিদিয়ে কাৰণ কিছুমান ঠাইৰ সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে আৰু কিছুমান ঠাইত সূৰ্যৰ তাপ লম্বভাৱে পৰে আৰু তাৰ ফলতে সূৰ্যৰ তাপৰ বিতৰণ সমভাৱে নপৰাৰ বাবে বায়ুমণ্ডলত চাপ আৰু চাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে আৰ্দ্ৰতা মানে হৈছে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ যেতিয়া বায়ুৰাশি উত্তপ্ত হয় তেতিয়া সেই বায়ুৰাশিত নিম্নচাপৰ সৃষ্টি হয় আৰু উত্তপ্ত বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ কৰিব পৰা ক্ষমতা বেছি আনহাতে যেতিয়া বায়ু শীতল হয় ঠাণ্ডা বায়ুৰ চাপ উচ্চ চাপ থাকে আৰু তেতিয়া সেই বায়ুৰ জলীয় বাষ্প ধাৰণ কৰিব পৰা ক্ষমতাও কম এইদৰে উত্তাপে বায়ুমণ্ডলৰ চাপ আৰু বায়ু প্ৰবাহ নিয়ন্ত্ৰণ কৰে বায়ু প্ৰবাহ কেনেকৈ সৃষ্টি হয় যেতিয়া নিম্ন চাপ হয় নিম্ন চাপৰ পৰা নিম্ন চাপ কেতিয়া হয় যেতিয়া বায়ু উত্তপ্ত হয় যেতিয়া বায়ু পতন হয় তেতিয়া তাত নিম্ন চাপৰ সৃষ্টি হয় আৰু নিম্ন চাপ যেতিয়া সৃষ্টি হয় তেতিয়া সেই ঠাইৰ পৰা উত্তপ্ত বায়ু পাতল হয় আৰু ওপৰলৈ ঊৰ্ধ্বগামী হয় এটা কথা মন কৰিবা ছাত্ৰ-ছাত্ৰীসকল যেতিয়া বায়ুৰাশি উত্তপ্ত হয় তেতিয়া বায়ু পাতল হয় আৰু প্ৰসাৰিত হয় আৰু তাত এক নিম্ন চাপৰ সৃষ্টি হয় আৰু নিম্ন চাপৰ সৃষ্টি হৈ এই বায়ু ঊৰ্ধ্বগামী হয় ওপৰলৈ গতি কৰিবলৈ আৰম্ভ কৰে ওপৰলৈ গতি কৰা বায়ুৰ ফলত যি এক খালী ঠাইৰ সৃষ্টি হয় এই ঠাইলৈ ওচৰৰ পৰা চেঁচা বায়ু উচ্চ চাপ অঞ্চলৰ পৰা চেঁচা বায়ু এই ঠাইলৈ গতি কৰে এইদৰে উচ্চ চাপৰ পৰা নিম্ন চাপলৈ যে বায়ু গতি কৰিলে তাৰ মানে বতাহৰ সৃষ্টি হ'ল এইদৰে বায়ু প্ৰবাহৰো সৃষ্টি হ'ল অৰ্থাৎ ক'বলৈ বিচৰা হৈছে যে উত্তাপে বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ নিয়ন্ত্ৰণ কৰে আৰু লগতে আৰ্দ্ৰতাও নিয়ন্ত্ৰণ কৰে এইদৰে বায়ুমণ্ডলৰ উত্তাপ চাপ আৰ্দ্ৰতা আদি উপাদানসমূহৰ পৰিৱৰ্তন সময়ে সময়ে হৈ থাকে বা প্ৰতিক্ষণতে হৈ থাকে যেতিয়া প্ৰতিক্ষণতে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তন হয় এতিয়াই কোৱা হয় বতৰৰ পৰিৱৰ্তন হৈছে আমি দিনটোৰ ভিতৰতে ভিন ভিন ধৰণৰ বতৰ পাব পাৰো ৰাতিপুৱা এটা বেলেগ ধৰণৰ বতৰ দুপৰীয়া এটা বেলেগ ধৰণৰ বতৰ আৰু আবেলি এটা বেলেগ ধৰণৰ বতৰ আমি পাব পাৰো দিনটোৰ ভিতৰতে সময়ে সময়ে বতৰ পৰিৱৰ্তন হ'ব পাৰে সপ্তাহটোৰ ভিতৰত প্ৰতিদিনে বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে অৰ্থাৎ বতৰ বুলি ক'লে কম সময়ৰ বাবে কোনো এখন ঠাইত পৰিৱৰ্তন হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বুজায় গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা বতৰ মানে কোনো এখন ঠাইৰ কম সময়ত পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থা কিন্তু এটা কথা এই বতৰ লক্ষ্য কৰি পেলাই দীৰ্ঘদিনৰ বায়ুমণ্ডলৰ অৱস্থাৰ কথা আমি বুজি নাপাওঁ বা বুজিব নোৱাৰি বা আমি জ্ঞান নাপাওঁ সেয়েহে কি কৰিব লাগিব এখন ঠাইৰ দীৰ্ঘদিনৰ বতৰৰ অৱস্থা বা বায়ুমণ্ডলৰ অৱস্থা জানিবলৈ হলে আমি কি কৰিব লাগিব এই বতৰৰ তথ্যসমূহ আমি লিপিবদ্ধ কৰিব লাগিব কোনো এটা দিনৰ প্ৰতি ঘণ্টা বা এক সপ্তাহৰ প্ৰতি দিনে বা এমাহৰ প্ৰতি দিনে যদি আমি এই বতৰৰ তথ্যসমূহ লিপিবদ্ধ কৰি থৈ দিওঁ তেতিয়া অতি কমেও 30 বছৰৰ যে লিপিবদ্ধ তথ্য পাম সেই লিপিবদ্ধ তথ্যৰ পৰা আমি এটা গড় হিচাপ উলিয়ালে যিটো বায়ুমণ্ডলৰ অৱস্থা আমি পাম এই বায়ুমণ্ডলৰ অৱস্থাটোকে জলবায়ু বুলি কোৱা অৰ্থাৎ আমি কি বুজি পালো বতৰ হৈছে কম সময়ত পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থা আৰু জলবায়ু হৈছে দীৰ্ঘ সময়ত পৰিলক্ষিত হোৱা বতৰৰ তথ্য হাকৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা বতৰ আৰু জলবায়ু মানে কি এতিয়া যদি তোমালোকক বতৰৰ সংজ্ঞা সোধে তেতিয়া তোমালোকে ক'ব লাগিব বতৰ হৈছে কম সময়ত পৰিলক্ষিত হোৱা এক বায়ুমণ্ডলৰ অৱস্থা আৰু জলবায়ু হৈছে দীৰ্ঘ সময়ত পৰিলক্ষিত হোৱা বতৰৰ তথ্য আৰু এই বতৰৰ তথ্য কিমান দিনৰ হ'ব লাগিব অতি কমেও 30 বছৰৰ হ'ব লাগিব আৰু এটা কথা এইখিনিতে কৈ থওঁ তোমালোকক যে কোনো এখন সৰু ঠাইৰ কাৰণে বতৰ বুলি কোৱা হয় এই ঠাইখনৰ সৰু ঠাইখনৰ জলবায়ু বুলি কোৱা নহয় উদাহৰণস্বৰূপে গুৱাহাটীৰ বতৰ বুলি কয় গুৱাহাটীৰ জলবায়ু নকয় কিন্তু অসমৰ জলবায়ু বুলি কয় বা উত্তৰ পূব ভাৰতৰ জলবায়ু বুলি কয় বা ভাৰতৰ জলবায়ু বুলি কয় গতিকে এইখিনিতে আমি কি বুজি পালো যে বতৰ হৈছে কম সময়ৰ আৰু সৰু ঠাই এখনৰ বতৰৰ অৱস্থা আৰু জলবায়ু হৈছে দীৰ্ঘ সময়ৰ আৰু ডাঙৰ ঠাই বা বিশাল এলেকাৰ বতৰৰ তথ্য গতিকে আমি ইয়াতে বতৰ আৰু জলবায়ুৰ পাৰ্থক্যটো আমি বুজি পালোই
বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজিবলৈ হলে আমি কি কৰিব লাগে সময় আৰু স্থান ভিত্তিক ধাৰণা ল'ব লাগে সময় ভিত্তিক ধাৰণা ললে কি ক'ব লাগিব যে বতৰ হৈছে কম সময়ৰ আৰু জলবায়ু হৈছে দীৰ্ঘ সময়ৰ আৰু এই সময় কিমান অতি কমে 30 বছৰৰ গতিকে সময়ৰ ধাৰণা যদি লওঁ আমি তেতিয়া বতৰ বুলিলে কোনো এখন ঠাইৰ কম সময়ত পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজা যায় আৰু আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইৰ দীৰ্ঘ সময়ত বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজা যায় গতিকে সময় ভিত্তিক ধাৰণা ললে আমি সেইদৰে কম আৰু স্থান ভিত্তিক যদি ধাৰণা আমি ল'ব লগা হয় তেতিয়াহলে আমি কি ক'ব লাগিব বতৰ বুলিলে কোনো এখন ঠাইৰ সৰু ঠাইৰ বা সীমিত ঠাইৰ স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজায় আনহাতে জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয় অৰ্থাৎ জলবায়ু অসমৰ জলবায়ু বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু বা ভাৰতবৰ্ষৰ জলবায়ু ইত্যাদি বুলি আমি কওঁ আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা বতৰ আৰু জলবায়ুৰ ধাৰণাটো সময় ভিত্তিক আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয় এতিয়া আহা বতৰ আৰু জলবায়ুৰ উপাদানসমূহৰ বিষয়ে আমি অলপমান কিছু কথা আলোচনা কৰোঁ যিবোৰ উপাদানৰ দ্বাৰা এই বতৰ আৰু জলবায়ুৰ সৃষ্টি হয় সেই উপাদানবিলাকক বতৰ আৰু জলবায়ুৰ উপাদান বুলি কোৱা হয় বতৰ আৰু এই বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানসমূহ হৈছে উত্তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু অধক্ষেপ উত্তাপ মানে বায়ুমণ্ডলৰ উত্তাপ চাপ আৰু আৰ্দ্ৰতা উত্তাপৰ লগত সম্পৰ্ক হৈ আছে আৰ্দ্ৰতা মানে হৈছে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ বতাহ মানে হৈছে বায়ুৰ গতি আৰু অধক্ষেপ মানে মেঘৰ পৰা ভূপৃষ্ঠত পৰা বিভিন্ন ধৰণৰ পানীৰ কণিকা ই নিয়ৰ হ'ব পাৰে তুষাৰপাত হ'ব পাৰে কুঁৱলী হ'ব পাৰে বা বৰষুণ হ'ব পাৰে গতিকে আজি আমি এই বতৰ আৰু জলবায়ুৰ উপাদানৰ প্ৰথমটো উপাদান উত্তাপৰ বিষয়েহে আলোচনা কৰিম আৰু পৰৱৰ্তী ক্লাছসমূহত তোমালোকৰ বাকিখিনি উপাদানৰ কথা আলোচনা কৰিম আৰু চলাই লৈ যাম উত্তাপ বতৰ আৰু জলবায়ুৰ উপাদান হিচাপে উত্তাপ বায়ুমণ্ডল উত্তপ্ত হয় সূৰ্যৰ তাপত সূৰ্যৰ পৰা যি তাপ শক্তি বায়ুমণ্ডলত ভূপৃষ্ঠত পৰে এই তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহিব লাগে আৰু যেতিয়া এই স্তৰবোৰৰ মাজেদি তাপ শক্তি ভূপৃষ্ঠত পৰেহি তেতিয়া কিছু সৌৰ শক্তি বায়ুমণ্ডলৰ গেছসমূহে শুহি লয় আৰু অৱশিষ্ট যিখিনি শক্তি থাকে সৌৰ শক্তি থাকে সেই শক্তিখিনি ভূপৃষ্ঠত পৰেহি আকৌ ভূপৃষ্ঠৰ পৰা যেতিয়া তাপ শক্তি প্ৰতিফলিত হৈ পোনপ্ৰথমে এই প্ৰতিফলিত তাপ শক্তিখিনি ট্ৰপস্ফিয়াৰত থকা বায়ুৱে শোষণ কৰি লয় আৰু সেয়েহে ট্ৰপস্ফিয়াৰ হৈছে বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰ ট্ৰপস্ফিয়াৰৰ বায়ুৰাশি ক্ৰমাৎ উত্তপ্ত হৈ পৰে তোমালোকক মই ইতিমধ্যে উল্লেখ কৰিছিলো যেতিয়া বায়ু উত্তপ্ত হয় বা গৰম হয় বা তপ্ত হয় সেই বায়ু পাতল হয় আৰু পাতল বায়ু প্ৰসাৰিত হয় মানে বহলি যায় আৰু ঊৰ্ধ্বগামী হ'বলৈ আৰম্ভ কৰে ওপৰলৈ উৰি যাবলৈ আৰম্ভ কৰে যেতিয়া ওপৰলৈ উৰি যাব তেতিয়া বায়ুমণ্ডলৰ কোনো এটা অঞ্চলে খালী থাকিব নোৱাৰে গতিকে যি খালী ঠাই সৃষ্টি হ'ল সেই খালী ঠাইলৈ ওচৰৰ পৰা উচ্চ চাপৰ চেঁচা বায়ু সেই ঠাইলৈ গতি কৰে আৰু বায়ু প্ৰবাহৰ সৃষ্টি হয় মানে বতাহৰ সৃষ্টি হয় এইদৰে উত্তাপৰ কাৰণে চাপৰ তাৰতম্য ঘটে আৰু বায়ু প্ৰবাহৰো সৃষ্টি হয় বায়ুমণ্ডলৰ যে উত্তাপৰ কথা কলো এই উত্তাপ কিন্তু দুই ধৰণে পৰিৱৰ্তন হয় উলম্ব দিশতো পৰিৱৰ্তন হয় আৰু অনুভূমিক দিশত পৰিৱৰ্তন হয় উলম্ব দিশ মানে ওপৰলৈ আমি জানো যে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ ওপৰলৈকে প্ৰসাৰিত হৈ আছে আমি যিমানেই ওপৰলৈ যাওঁ ভূপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ আমি গতি কৰো সিমানে আমাৰ ঠাণ্ডা অনুভৱ হয় মানে বায়ুমণ্ডলৰ উত্তাপ কমি যায় আৰু এই উত্তাপ কমি যোৱাৰ এটা হাৰ আছে এটা ৰেট আছে এই হাৰটো কি প্ৰতি 1 কিলোমিটাৰ উচ্চতালৈ যদি আমি গতি কৰো তেতিয়া 6 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ কমি যায় অৰ্থাৎ পৰা ভূপৃষ্ঠত 30 ডিগ্ৰী চেণ্টিগ্ৰেড আছে আমি 1 কিলোমিটাৰ ওপৰলৈ গতি কৰিছো তেতিয়া 1 কিলোমিটাৰ ওপৰত উত্তাপ আমি কিমান পাম 24 ডিগ্ৰী চেণ্টিগ্ৰেড পাম 6 ডিগ্ৰীকৈ কমি যায় এইদৰে যিমানে আমি ওপৰলৈ গৈ থাকো সিমানে প্ৰতি কিলোমিটাৰত বায়ুমণ্ডলৰ উত্তাপ কমি যায়
বায়ুমণ্ডলৰ মাজেৰে এই যে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস পায় এই হাৰটোক কোৱা হয় ত্ৰুটি হাৰ আৰু এই হাৰটো আৱিষ্কাৰ কৰি ওলাইছিল লেপছ নামৰ এজন ভূবিজ্ঞানীয়ে গতিকে এই হাৰটোক লেপছৰ হাৰ বুলি কোৱা হয় বা লেপছ ৰেট বুলি কোৱা হয় এইদৰে উলম্ব দিশত বায়ুমণ্ডলৰ উত্তাপ উত্তাপ বঢ়া কৰে কম বেছি হয় উলম্ব দিশৰ উপৰিও অনুভূমিক দিশত সমান্তৰালভাৱে ভূপৃষ্ঠৰ সমান্তৰালভাৱেও উত্তাপৰ হ্ৰাস বৃদ্ধি হয় উত্তাপৰ হ্ৰাস বৃদ্ধি সমান্তৰালভাৱে কেনেকৈ হয় আমি জানো যে ভূপৃষ্ঠ পৃথিৱীখন বিষুৱ ৰেখাই দুটা সমান ভাগত বিভক্ত কৰে উত্তৰ ভাগক কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু দক্ষিণৰ ভাগক কোৱা হয় দক্ষিণ গোলাৰ্ধ আমি বিষুৱৰ পৰা যিমানেই মেৰু অঞ্চললৈ যাওঁ উত্তৰ মেৰুলৈ গতি কৰো বা দক্ষিণ মেৰুলৈ গতি কৰো সিমানেই বায়ুমণ্ডলৰ উত্তাপ কমি যায় কিয় কমি যায় কাৰণ বিষুৱৰ অঞ্চলত সূৰ্যৰ শক্তি বছৰটোৰ গোটেই বছৰ ধৰি প্ৰায় লম্বভাৱে পৰে আৰু মেৰুৰ ফাললৈ হেলনীয়াকৈ পৰে সেয়েহে মেৰুলৈ যিমানে আমি গতি কৰো সিমানেই উত্তাপ কমি যায় আৰু জলবায়ুৰো পৰিৱৰ্তন হৈ থাকে গতিকে এইদৰে উলম্ব দিশত আৰু অনুভূমিক দিশতো উত্তাপৰ তাৰতম্য ঘটে আকৌ যেতিয়া দিনটোৰ ভিতৰত দুপৰীয়া আমাৰ গৰম লাগে কেলে গৰম লাগে আৰু ৰাতিপুৱা আৰু আবেলিলৈ আমাৰ গৰম সিমান নালাগে কিয় কাৰণ দুপৰীয়া সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে আৰু ৰাতিপুৱা আৰু গধূলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে যেতিয়া লম্বভাৱে পৰে তেতিয়া কম দূৰত্ব আহিবলগীয়া হয় সূৰ্য সৌৰ শক্তি কম দূৰত্ব অতিক্ৰম কৰি ভূপৃষ্ঠত পৰেহি আনহাতে ৰাতিপুৱা বা আবেলি বেছি দূৰত্ব অতিক্ৰম কৰি আহিবলগীয়া হয় কাৰণে আমাৰ উত্তাপ কম লাগে এইদৰে উলম্ব দিশত আৰু অনুভূমিক দিশত উত্তাপৰ তাৰতম্য হয় আৰু এইদৰে কি হয় বতৰৰ পৰিৱৰ্তন হ'ব পাৰে দিনটোৰ ভিতৰত আৰু জলবায়ুৰো পৰিৱৰ্তন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি বতৰ আৰু জলবায়ুৰ উপাদান হিচাপে উত্তাপৰ কথা আলোচনা কৰিলো আৰু আমি বতৰ আৰু জলবায়ুৰ সংজ্ঞা আৰু বতৰ আৰু জলবায়ুৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিলো এতিয়া মই তোমালোকক কিছুমান প্ৰশ্ন দিম প্ৰশ্নাৱলী কিছুমান দিম যিখিনি আমি পঢ়িলো সেইখিনিৰ ওপৰত কিছুমান প্ৰশ্ন দিলো এই প্ৰশ্নখিনি তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰিবা এই প্ৰশ্নকেইটা দিছো কি বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি বতৰ বুলিলে কি বুজা জলবায়ু বুলিলে কি বুজা বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানসমূহৰ নাম লিখা আৰু ত্ৰুটি হাৰ মানে কি যিখিনি মই তোমালোকক পাঠদান কৰিলো সেইখিনি পঢ়াই তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক পাবা তোমালোকে কিতাপখনো পঢ়িবা ইয়াৰ লগতে কিতাপখনো পঢ়িলে তোমালোকৰ ধাৰণা একদম সম্পূৰ্ণ শুদ্ধ হৈ পৰিব আৰু তোমালোকে গোটেইখিনি কথা লিখিব পাৰিবা আজিলৈ ইমানতে এৰিছো তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা আৰু অতি সোনকালে মই তোমালোকক পিছৰ উপাদানসমূহৰ কথা বা এই অধ্যায়টোৰ পিছৰখিনি কথা তোমালোকৰ লগত আলোচনা কৰিম আজিলৈ এৰিছো তোমালোকে ভালে কুশলে থাকা ধন্যবাদ